Hello everyone, welcome to the Equipat Science channel. আজি আমি ডিসকাস কৰিব ওলাইছিলো লাষ্ট ক্লাছৰ যিটো সেকেন্ড পাৰ্ট আছিলে ডট প্ৰডাক্টটো লাষ্ট ক্লাছত হৈ গৈছিলে আজি আমি তাৰ ষ্টাৰ্ট কৰিম সেকেন্ড পাৰ্টটো যিটো ক্ৰছ প্ৰডাক্ট হয় ওকে সো ক্ৰছ প্ৰডাক্টৰ আমি মেইন ফৰ্মুলাটো আমি চাম কি হয় নিউমেৰিকেল ইকুৱেশ্যন হয় এইটো আমি চাম আৰু প্লাছ তাৰে আমি কি কৰিম কেইটামান নিউমেৰিকেল কুৱেশ্যন সলভ কৰিম ওকে তো তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব আজি ক্ৰছ প্ৰডাক্টটো হয় কি কেনেকৈ কৰে আৰু লগতে তাৰ কেইটামান নিউমেৰিকেল কৰিলে ক্ৰছ প্ৰডাক্টৰ লগত অহা কুৱেশ্যন বিলাক কেনেকৈ সলভ কৰিব লাগে তোমালোকে সেইটো গম পাই যাবা আজি ঠিক আছে আহা আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ ওকে নেক্সট আহিছে আমাৰ ক্ৰছ প্ৰডাক্ট অৰ ভেক্টৰ প্ৰডাক্ট তো যিহেতু মই অলৰেডি কৈছিলো যে ভেক্টৰৰ কি থাকে দুটা প্ৰডাক্ট থাকে এটা কি আছিলে স্কেলাৰ আছিলে এটা আছিলে স্কেলাৰ প্ৰডাক্ট ওকে এটা আছিলে স্কেলাৰ প্ৰডাক্ট আৰু এটা নাম আছিলে ইয়াৰ অৰ ডট প্ৰডাক্ট এটা আছিলে স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট আৰু নেক্সটটো কি আছিলে নেক্সটটো আছিলে ভেক্টৰ প্ৰডাক্ট অৰ কি হয় ক্ৰছ প্ৰডাক্ট এই দুটা আছিলে আমাৰ তো আমাৰ এইটো অলৰেডি কমপ্লিট হৈ গ'ল ইয়াৰ আমাৰ কি আছিলে ফাৰ্ষ্ট আমি পাইছিলো দুটা ভেক্টৰৰ ডট প্ৰডাক্ট কেনেকৈ পাইছিলো এ ডট বি ইজ ইকুৱেল টু মডুলাছ অফ এ মডুলাছ অফ বি কস থিটা তাৰ ৰিজাল্ট আমি এইটো পাইছিলো তো এইখিনি আমাৰ আছিলে ইয়াৰ তো নেক্সট আমি চাম ইয়াৰ পৰা আমি ইয়াৰ ফৰ্মুলাটো কি হয় ইয়াৰ ফৰ্মুলাটো ডিৰাইভ কৰিব লাগিব যে ভেক্টৰ প্ৰডাক্ট বা ক্ৰছ প্ৰডাক্ট উলিয়াবৰ কাৰণে আমি কি ফৰ্মুলা এপ্লাই কৰিম বা কেনেকে কি ফৰ্মুলা এপ্লাই কৰিলে ইজিলি তাক ডিটাৰমাইন কৰিব পাৰিম ওকে তো ফাৰ্ষ্ট আমি চাই লওঁ এইটো ওকে তো দুটা আমি ভেক্টৰ লৈছো এটা ভেক্টৰ হৈছে এ এক্স আই কে প্লাছ এ ৱাই জে কে প্লাছ এ জেড কে কে এটা ভেক্টৰ আমি এইটো লৈছো তেনে আৰু এটা ভেক্টৰ লৈছো b is equal to bx I k plus by jk plus bz kk দুটা ভেক্টৰ আগতে আমি কেতিয়া লৈছিলো যেটা আমি ভেক্টৰ প্ৰডাক্ট স্কেলাৰ প্ৰডাক্টটো কৰিছিলো এই দুটা ভেক্টৰ লৈছিলো এটা আমি সেই দুটা ভেক্টৰ লৈছো জাস্ট আমি এইটো বুজিবৰ কাৰণে যে ক্ৰছ প্ৰডাক্ট বা ভেক্টৰ প্ৰডাক্টটো কেনেকে আমি কৰিব পাৰো বা কেনেকে তাক আমি লিখিব পাৰো ইকুৱেশ্যনত সেইটো আমি জাস্ট জানি ল'ব লাগিব ফাৰ্ষ্ট ওকে ফাৰ্ষ্ট আমি চাই লৈছো এ ক্ৰছ বি এ ক্ৰছ বি চ' এ ক্ৰছ বি মানে কিমান হয় তো একৰ্ডিং টু ফৰ্মুলা আমি এইটো লিখিব লাগিব মডুলাছ অফ এ মডুলাছ অফ বি সাইন থিটা এন কেপ তো এইটো হৈছে আমাৰ ফৰ্মুলাটো তো ইয়াৰ মেইন ডিফাৰেন্সটো কি হয় আমাৰ যিটো আমাৰ আগৰ এইটো আছিলে যিটো আমাৰ আগৰ আছিলে স্কেলাৰ প্ৰডাক্টটো তাৰ আমাৰ ডিফাৰেন্সটো কি হয় তো ভেক্টৰ স্কেলাৰ প্ৰডাক্টটো আমাৰ কি আছিলে এ ডট বি ইজ ইকুৱেল টু মডুলাছ অফ এ মডুলাছ অফ বি কস থিটা আছিল কিন্তু এ ক্ৰছ বি মানে কিমান হয় মডুলাছ অফ এ মডুলাছ অফ বি সাইন থিটাৰ লগতে আৰু এটা টাৰ্ম আছে এইটো কি হয় এন কেপ চবতকে ইম্পৰ্টেন্ট এইটো হয় এইটো কিয় ইম্পৰ্টেন্ট আছে চবতকে বিকজ এইটো আমাক কি দিয়ে আমি অলৰেডি কৈছিলো যে দুটা ভেক্টৰ যদি আমি কি কৰো ডট প্ৰডাক্ট কৰো বা স্কেলাৰ প্ৰডাক্ট কৰো সেই ৰিজাল্টটো কি হয় সদায় স্কেলাৰ কোৱান্টিটি হয় এটা আমি অলৰেডি কি পাইছো আগতে পাই আহিলো বাট ইন কেছ অফ ক্ৰছ প্ৰডাক্ট কি হয় যদি আমি দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰিম বা ভেক্টৰ প্ৰডাক্ট কৰিম সেইটো ৰিজাল্টটো যে মই যে কৈছো যে তাৰ এটা ভেক্টৰ ৰিজাল্ট আহে সেইটো কোনে দিয়ে এইটো দিয়ে বিকজ মডুলাছ অফ এটো কি হয় এইটো ভেক্টৰ কোৱান্টিটি হয় স্কেলাৰ কোৱান্টিটি হয় আৰু মডুলাছ অফ বিটো কি হয় এটা স্কেলাৰ কোৱান্টিটি হয় সাইন থিটাটো ফৰ পাৰ্টিকুলাৰ এংগলটো কি হ'ব এটা স্কেলাৰ কোৱান্টিটি হ'ব বাট যিটো আমাৰ ৰিজাল্টটো কি হয় ভেক্টৰ কোৱান্টিটি হয় ন এটা সো আমাৰ এইটো কোনে দিব ৰিজাল্টটো এন কেপে দিব ওকে তো এন কেপে কি দিব এই যে এ ক্ৰছ বিক যে আমি এ বিক যে আমি ক্ৰছ প্ৰডাক্ট কৰিলো তাৰ যিটো ভেক্টৰ ৰিজাল্টটো আমাক এন কেপে দিব ইটস ইম্পৰ্টেন্ট ওকে যদি মই ডায়াগ্ৰামৰ বুজাব যাওঁতে কেনেকুৱা হয় তো দুটা ভেক্টৰ লৈছো মই এনেকে ওকে এটা ভেক্টৰ এনেকে আছে এটা ভেক্টৰ এনেকে আছে তো এ এইটো হয় আৰু এইটো বি হয় ওকে সো এ আৰু বি যদি মই স্কেলাৰ প্ৰডাক্ট কৰো সৰি ক্ৰছ প্ৰডাক্ট কৰো বা ভেক্টৰ প্ৰডাক্ট কৰো তো সিহঁতৰ ৰিজাল্টটো কেনেকুৱা হয় ৰিজাল্টত ভেক্টৰ এটা থাকে বুলি কৈছো এইটো কেনেকৈ থাকিব আইদাৰ দিছ ডিৰেকশ্যন অৰ দিছ ডিৰেকশ্যন যিকোনো এটা ডিৰেকশ্যন থাকিব ওকে তো এইফালে থাকিব কি হ'ব চি বুলি ধৰিব পাৰো যদি সেইফালে নাহে চি বা তাৰ যদি অপজিট ধৰি লওঁ আমি কি হ'ব মাইনাছ চি ওকে সো এইটো আমাৰ কি হয় ক্ৰছ প্ৰডাক্টৰ এটা ডাইগ্ৰামেটিক ৰিপ্ৰেজেন্টেশ্যন হয় এ ক্ৰছ বি কৰিলে এতিয়া আমি জাষ্ট তোমালোকৰ যিটো ইমান হায়াৰ হেৰি নাই তো আমি এইটো বস্তু বাৰু এতিয়া আমি ৰখা নাই যিটো চিম্পল আমি একদম বেছিকত আছো তো আমি জাষ্ট এটা কাৰণে চাই লৈছো যে যদি তুমি দুটা ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট কৰা তো কি কৰিব তাৰ ৰিজাল্টটো কি হয় এটা স্কেলাৰ ভেক্টৰ কোৱান্টিটি আহে সেইটো হৈছে কি চি কেপ ওকে বা চি ভেক্টৰ ওকে তো যদি আমি ইয়াৰ ডিৰেকশ্যনটো চাব লগা হয় কেনেকুৱা হয় যে হাউ দে এক মিনিট খিনি কাটি দিবা আগৰখিনি কাটি দিবা
যদি দুটা ভেক্টৰ এ বি থাকে তো সিহঁতৰ যদি আমি ক্ৰছ প্ৰডাক্ট কৰা হয় সিহঁতৰ ৰিজাল্টটো কি এটা ভেক্টৰ কোৱান্টিটি হয় তো সেইটো কোনফালে ৰাখিবা সেইটো either this direction or this direction তো কি হয় যেটো কি হয় c ভেক্টৰটো কি হয় a আৰু b কি হয় দুটাৰে পাৰপেন্ডিকুলাৰ হয় ওকে মানে a ৰ লগত b ৰ লগত ইয়াৰ যেটো ৰিজাল্ট হয় c টো কি হৈ থাকে পাৰপেন্ডিকুলাৰ হৈ থাকে সেইখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এই ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় a cross b is equal to modulus of a modulus of b sin theta n cap এইখিনি মনত ৰাখিলে হৈ গ'ল ঠিক আছে এটা আমি চাব যাব লৈছো in terms of unit vectors cross product in terms of unit vectors and in terms of complement vector ঠিক আছে ওকে এইটো চাই লোৱা ফাৰ্স্ট এইটো ডায়াগ্ৰাম এটা মই দি দিছো ইয়াতে ইটস লাইক ইয়াৰ যেটো আমাৰ প্ৰেক্টিকেল এপ্লিকেশন হয় বা এইটো আমি ক'ত দেখো জেনাৰেলি তোমালোকৰ যেতিয়া এটা স্ক্ৰু এটা যেতিয়া তুমি স্ক্ৰু এটা তুমি কি হয় আমি য'ত ৱালত লগাই দিওঁ ওকে এটা আমি ডিভাইচ এটা ইউজ কৰি স্ক্ৰু এটা লৈছো তা আমি ৱালত যেতিয়া লগাই দিওঁ তা আমি ঘূৰাই দিলে নিদিওঁ তো যদি ঘূৰাই দিওঁ ঘূৰাই দিলে কি হয় স্ক্ৰুটো কি হৈ যায় বাহিৰৰ ফালে ভিতৰৰ ফালে সোমাই যায় ন ৱালখনৰ ভিতৰৰ ফালে তো এইটো ৰিজাল্টেন্ট ভেক্টৰটো হয় যদি আমি দুটা ভেক্টৰ যদি তাৰ সাৰফেসক কনসিডাৰ কৰি লওঁ দুটাক আমি ঘূৰাই দিওঁ ঘূৰাই দিলে কি হয় তাৰ ৰিজাল্ট নাহিব আগৰ ফালে গুচি যাব ন কি তো আগৰ ফালে গুচি গ'লে কি হয় গজালৰ ভিতৰত সোমাই যাব তো সেইটো হৈছে কি দিস ইজ দা ডিৰেকশন অফ দা ৰিজাল্টেন্ট ভেক্টৰ আৰু যদি আমি অপজিটত ঘূৰাই দিওঁ তেতিয়া কি এন্টি ক্লকৱাইজ ঘূৰাই দিলে কি হয় সেইটো বাহিৰত ওলাই আহিব সো সেইটো অপজিট ডিৰেকশনটো ঠিক আছে তো এ আৰু বি যদি মই কি কৰো ক্ৰছ প্ৰডাক্ট কৰো তাৰ ৰিজাল্টেন্ট ভেক্টৰ থাকিব যদি আমি সেইটো যদি স্ক্ৰুৰ লগত যদি কি কৰো কনসিডাৰ কৰি দিওঁ স্ক্ৰুটো আমি ঘূৰাই দিলে যিফালে গুচি যাব সেইটো কি হয় তাৰ ৰিজাল্টেন্ট ভেক্টৰ ডিৰেকশনটো হয় ওকে তাক আমি দুটা ডিৰেকশনত ঘূৰাব পাৰো এটা আছে ক্লকৱাইজ এটা আছে এন্টি ক্লকৱাইজ যদি ক্লকৱাইজত ঘূৰাই দিওঁ তেৰ ফালে গুচি যাব আৰু এন্টি ক্লকৱাইজ ঘূৰাই দিলে সি বেক সাইডে গুচি আহিব ঠিক আছে দ্যাটস দা ফিজিক্যাল ইন্টাৰপ্ৰিটেশনছ অফ দা ক্ৰছ প্ৰডাক্ট অৰ দা ভেক্টৰ প্ৰডাক্ট ওকে ঠিক আছে ক্লিয়াৰ তো এইখিনি বস্তু লিখি লোৱা ভালকে ফৰ্মুলাটো লিখি লোৱা তো ফৰ্মুলাটো লিখি লোৱা তোমালোকে কি পাবা যেটা মনত থাকিব ফৰ্মুলাটো বাকি যেটা এইবিলাকৰ ওপৰত যিবিলাক নিউমেৰিকেলছ প্ৰবলেম আহিব বা নিউমেৰিকেল কুৱেশ্যনছ আহিব সেইবিলাক ইজিলি সলভ কৰিব পাৰিবা ওকে তো মই সলভ কৰি দি দিম আজি কেইটামান তো সলভ কৰি দিয়া তোমালোকে নিজে নিজে কেইটা প্ৰেক্টিছ কৰিবা তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব কনচেপ্টটো আৰু বস্তুবিলাক কি হয় তেতিয়ালৈকে নিজে কৰা নাযায় তো নিজে কৰাটো সায়েন্সটো কি হয় সায়েন্স ইজ লাৰ্নিং বাই ডুইং ওকে সো তোমালোকে নিজে কৰিব লাগিব ফাৰ্স্ট নিজে পেন পেন্সিল লৈ তুমি তাক বুজিব লাগিব কনচেপ্টটো বুজি লৈ নিজে প্ৰেক্টিছ কৰিব লাগিব আমি কৰাইছো আমি কেইটামান ফৰ্মেট দেখাই দিছো যাতে কেইটামান চেম্পল দেখাই দিছো তোমালোকে এনেকৈ কৰিব পাৰা তেনেকৈ কৰিব পাৰা আমি দেখাই দিছো বা তোমালোকে কি কৰিব লাগিব আমাৰ এইখিনি শিকিলে তোমালোকে নিজে কৰিব লাগিব তেতিয়া তোমালোকে নিজে কৰিবা নিজে শিকিবা তেতিয়া তোমালোকৰ মেইন বস্তুটো কি হ'ব নলেজটো গেইন হ'ব ফৰ এনি এক্সাম তোমালোকে কি কৰিব পাৰিবা সাকসেস হ'ব পাৰিবা ঠিক আছে তো সেইটো বস্তু ইম্পৰ্টেন্ট ওকে তো আমি বাস দেখাই দি আছো এইখিনি কৰা এইটো এনেকৈ কৰা সেইটো এনেকৈ কৰা তো তোমালোকে সেই বস্তু কৰি যাবা তুমি যেনেকৈ দেখাই গৈ আছো তেনেকৈ কৰি গৈ থাকিবা তোমাৰ ৰিজাল্ট ভাল হৈ যাব ওকে তো নেক্সট আহিব ক্ৰছ কৰা ইন টাৰ্মছ অফ ইউনিট ভেক্টৰছ যেনেকৈ আমাৰ কি আছিলে যিটো আমাৰ ভেক্টৰ সৰি তো কি আছিলে স্কেলাৰ প্ৰডাক্ট ইন টাৰ্মছ অফ আমাৰ স্কেলাৰ প্ৰডাক্ট আমাৰ কি আছিলে স্কেলাৰ প্ৰডাক্ট কি আছিলে ইন টাৰ্মছ অফ আমাৰ দুটা আছিলে পাৰ্ট ইন টাৰ্মছ অফ ইউনিট ভেক্টৰ আছিলে আৰু ইন টাৰ্মছ অফ কম্পোনেন্ট ভেক্টৰ আছিলে সেম আমাৰ ইয়াতো কি থাকিব ক্ৰছ প্ৰডাক্টটো কি থাকিব ইন টাৰ্মছ অফ ইউনিট ভেক্টৰ থাকিব আৰু ইন টাৰ্মছ অফ কি থাকিব এটা কম্পোনেন্ট ভেক্টৰ থাকিব ফাৰ্স্ট আমি ইন টাৰ্মছ অফ ইউনিট ভেক্টৰটো চাই লওঁ ওকে তো ফাৰ্স্ট চাই লওঁ এনেকে এটা মই এক্সিস কনসিডাৰ কৰিছো তিনটা এক্সিস কনসিডাৰ কৰিছো x y z তুমি অলৰেডি জানো তো i ক্যাপ এইটো j ক্যাপ আৰু কি হয় k ক্যাপ হয় ইয়াৰ আমি চাব লাগিব যে i ক্যাপ আৰু i ক্যাপৰ মাজত ক্ৰছ প্ৰডাক্ট কৰিলে ৰিজাল্ট কিমান আহে i ক্যাপ আৰু j ক্যাপৰ মাজত ক্ৰছ প্ৰডাক্ট কৰিলে ৰিজাল্ট কিমান আহে আৰু এক মিনিট এইখিনি কাটি দিবা গৰখিনি ফাৰ্স্ট চাব লাগিব আমি i ক্যাপ আৰু i ক্যাপৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰোঁ তাৰ ৰিজাল্ট কিমান আহিব j ক্যাপ আৰু j ক্যাপৰ মাজত যদি ক্ৰছ প্ৰডাক্ট কৰোঁ তাৰ ৰিজাল্ট কিমান আহিব আৰু k ক্যাপ আৰু k ক্যাপৰ মাজত যদি ক্ৰছ প্ৰডাক্ট কৰোঁ তাৰ ৰিজাল্ট কিমান আহিব এণ্ড দেন ফৰ দ্য সেকেন্ড টাইম আমি কি কৰিম i আৰু j মাজত চাম আগৰটো যেনেকুৱা আছিলে i ডট i j ডট j k ডট k আৰু কি আছিলে নেক্সটটো i ডট j j ডট k আৰু k ডট i তিনটা আছিলে ইয়াত আমাৰ সেম হ'ব বাট আমাৰ ওয়েটো বেলেগ হয় এবাৰ মেথডটো বেলেগ তাৰ ৰিজাল্ট বেলেগ আছিলে আমাৰ ৰিজাল্ট ইয়াৰ ৰিজাল্ট বেলেগ আহিব তাৰ মেথড বেলেগ আছিলে ইয়াৰ মেথড বেলেগ হ'ব বাট বস্তুখিনি আমি সিমিলাৰ ওয়েট লৈছো ঠিক আছে তো যেতিয়া আমি কি কৰিম ইন টাৰ্মছ অফ ইউনিট ভেক্টৰ কৰিম তেতিয়া কি হ'ব ফাৰ্স্ট আমি লিখি লৈছো এনেকে i ক্যাপ ক্ৰছ i ক্যাপ কিমান আহিব এইটো মডুলাছ অফ i এইটো কিমান আহিব নেক্সট এটাৰ মাজৰ এংগলটো কিমান আছিলে i আৰু i তো i টো এনেকৈ আছে তো যদি i ক্যাপটো যদি এনেকৈ থাকে হেতৰ মাজৰ এংগল দুটা যদি i ক্যাপ লওঁ তো হেতৰ মাজৰ এংগল কিমান আহিব 0 ডিগ্ৰী আহিব ন তো সাইন ইয়াৰ কিমান আহিব সাইন 0 ডিগ্ৰী আহিব তো সাইন 0 কিমান হয় 0 তো আলটিমেটলি কিমান আহিব ইয়াৰ ৰিজাল্টটো 0 তাৰ মানে কি হয় যদি মই দুটা সিমিলাৰ ইউনিট ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট কৰো তাৰ ৰিজাল্ট কিমান হয় 0 হয় ওকে আৰু যদি মই ডিফাৰেন্স নেক্সট টাইম চাম মই এবাৰ যদি j ক্যাপটো যদি লওঁ এবাৰ কিমান আহিব
জে কেপ ক্ৰছ জে কেপ ইজ ইকুৱেল টু 1 0 আৰু কে কেপ ক্ৰছ কে কেপ ইজ ইকুৱেল টু 0 মানে আমাৰ এইটো কি হয় যদি মই সেম ইউনিট ভেক্টৰৰ মাজত যদি ক্ৰছ প্ৰডাক্ট কৰো তাৰ ৰিজাল্টটো সদায় কি হয় 0 হয় মেগনিটিউডটো ওকে এবাৰ মই চাম ডিফাৰেন্ট ভেক্টৰৰ কাৰণে তো ডিফাৰেন্টৰ কাৰণে কেনেকৈ চাম তো নেক্সট আহিব আই ক্ৰছ জে তো এইটো কাৰণে আমাৰ এটা ৰুল এটা আছে ৰুলটো বহুত ইজি হয় তো ৰুলটো মই শিকাই দিছো কেনেকৈ চাব লাগে ঠিক আছে মই ফাৰ্ষ্ট কি কৰিছো আই জে আৰু কে মই লিখি লৈছো এনেকে গতিকে ধুনীয়াকে তিনিটা পইণ্টত চ' আই আৰু মই কি কৰিছো আই আৰু জেৰ মাজত যদি মই কি কৰো ক্ৰছ প্ৰডাক্ট কৰো তেতিয়াহ'লে আই আৰু জেটো কি হৈছে ক্ৰছ প্ৰডাক্টত ইনভলভ হৈছে বাকী থাকি গ'ল কোনটো কে ৰিজাল্ট ভেক্টৰটো কে আহিব ওকে চাবা নেক্সট এইটো কেনেকুৱা হয় আই ক্ৰছ জে মানে কিমান আহিব ইয়াত কে কেপ আহিব ৰিজাল্টটো বিকজ আই আৰু জেড কৰিলে আমি কে কেপটো তাৰ ৰিজাল্ট ভেক্টৰ পাই যাম ঠিক আছে দেন তুমি চাবা জে আৰু কে তো জে আৰু কে কৰিলে কিমান আহিব তো জে কে তো জে কে কৰিলে কিমান আহিব কোনটো বাকী 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 থাকি গ'ল ইনভলভ নকৰা এইটো কি আই থাকিল তো আই কে আহিব ৰিজাল্ট দেন তুমি কি কৰিবা কে আৰু আই কৰিলে কিমান আহিব তো কে ক্ৰছ আই কৰিলে কিমান আহিব ইয়াত আহিব জে কেপ আহিব ওকে যদি আমি অপজিটত যাওঁ তেতিয়া কিমান আহিব অপজিটত গ'লে কেনেকৈ আহিব অপজিটত গ'লে কেনেকৈ আহিব তো জে আৰু যদি মই কে কৰো এইটো যদি এনেকুৱা হৈ যায় এবাৰ ধৰা হ'ল জে আই তো জে আই কৰিলে কিমান আহিব জে আই যদি আমি কৰি দিওঁ তেতিয়া আহিব ইয়াত আমাৰ মাইনাছ কে এটা মাইনাছ এটা আহি যাব দেন কে আৰু জে কৰিলে কিমান আহিব কে ক্ৰছ জে কে ক্ৰছ জে কৰিলে কিমান আহিব কে ক্ৰছ জে কৰিলে আহিব আমাৰ ইয়াত আগতে আমাৰ জে আৰু কে ক্ৰছ প্ৰডাক্ট কৰিলে আই আছিলে তো কে আৰু জে কৰিলে কিমান আহিব ইয়াত মাইনাছ আই মানে অপজিট ডিৰেকশ্যন মাইনাছ কিহৰ কাৰণে আহিছে অপজিট ডিৰেকশ্যনৰ কাৰণে আহিছে দেন নেক্সট আই ক্ৰছ কে কৰিলে কিমান আহিব মাইনাছ জে আহিব তো এইটো আমাৰ ৰিজাল্ট হয় এইখিনি বস্তু মনত ৰাখিলে হৈ গ'ল ওকে তো ফাৰ্ষ্ট আমাৰ কি আছিলে চিমিলাৰ ইউনিট ভেক্টৰৰ মাজত যিটো ক্ৰছ প্ৰডাক্ট আছিলে ৰিজাল্টটো 0 আছিলে ওকে দেন আমাৰ ডিফাৰেন্ট ইউনিট ভেক্টৰৰ মাজত কিমান আছিলে ৰিজাল্টটো আই ক্ৰছ জে ক্ৰছ কে এইটো মনত ৰাখিলে হ'ব আই ক্ৰছ জে ক্ৰছ কে আই আৰু কে ক্ৰছ আই কিমান আহিছে জে সেইটো আহিছে ৰুলটো আমাৰ সেইটো আহে আৰু যদি কেইটা মই কি কৰো ইণ্টাৰচেঞ্জ কৰি দিওঁ পজিশ্যন কেইটা তো আই ক্ৰছ জে আছিলে জে ক্ৰছ আই কৰি দিলো মাইনাছ কে মাইনাছটো কি আহিলে বিকজ অফ দা অপজিট ডিৰেকশ্যন ঠিক আছে জে ক্ৰছ কে আছিলে চ কে ক্ৰছ জে মাইনাছ আই ইয়াত আমাৰ জে ক্ৰছ কে কৰোতে আই আছিলে কিন্তু কে ক্ৰছ জে কৰিলে মাইনাছ আহিব কিয় বিকজ অফ দা অপজিট ডিৰেকশ্যন আৰু মাইনাছটো আমাৰ সেইটো কাৰণতে আহিছে ঠিক আছে থাৰ্ড ওৱানটো কি আছে কে ক্ৰছ আই তো কে ক্ৰছ আই লিখোতে কি আছিলে জে কে পাইছিলে তো আই ক্ৰছ কে কৰিলে কিমান আহিব মাইনাছ জে আহিব এইখিনি চিম্পল হয় তো জাষ্ট এই বস্তুখিনি মনত ৰাখিলে হ'ল আমাৰ ক্ৰছ প্ৰডাক্টৰ যি নিউমেৰিকেলছ নহওক কিয় আমাৰ চব চল্ভ কৰিব পাৰিম ওকে আৰু আমাৰ এক্সামত ইমান টান নিদিয়ে কেতিয়াও একদম সৰু সৰু নিউমেৰিকেল বিলাক দিয়ে ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ মাজত তো আমি একদম ইজিলি চল্ভ কৰিব পাৰিম জাষ্ট আমাৰ মেইন ট্ৰিকটো হ'ল মেইন ফৰ্মুলা কেইটা হ'ল এইকেইটা আৰু এইখিনি যদি মনত থাকে এনি ডট প্ৰডাক্ট এনি ক্ৰছ প্ৰডাক্ট এনি হাউ তুমি চল্ভ কৰিব পাৰিবা ওকে চ' তোমালোকে সেই চল্ভ কৰিবৰ কাৰণে এইখিনি মনত ৰাখিলে হ'ল এইখিনি চাফিচিয়েণ্ট হয় ঠিক আছে ওকে নেক্সট আহিব ইন টাৰ্মছ অফ কম্পোনেণ্ট ভেক্টৰ তো জাষ্ট এটা মই ফৰ্মুলা লিখি দিম সেই ফৰ্মুলাটো মনত ৰাখিলে হ'ল এইটো যদি আমি চাব যাওঁ ডাঙৰ ডাঙৰ ফৰ্মুলা হয় ফৰ্মুলাটো বহুত ডাঙৰ এটা মেথডটো বহুত ডাঙৰ হয় বাট আমি মেথডটো গোটেইখিনি নাচাওঁ এতিয়া যেতিয়া আমাৰ পৰীক্ষা একদম ওচৰ চাপিছে চব জাষ্ট আমি কি কৰিম জাষ্ট আমি তাক ফৰ্মুলাটো জাষ্ট মনত ৰাখিম যে ইয়াক কেনেকৈ চল্ভ কৰে যদি আমি তাক কম্পোনেণ্ট ভেক্টৰ দি দিয়ে আমাক কোনো এটা ভেক্টৰৰ আৰু সেইটো যদি ক্ৰছ প্ৰডাক্ট ওলাব দিয়ে একদম ইজিলি আমি কেনেকৈ চল্ভ কৰিম সেই ইজিলি চল্ভ কৰা আমি ৱেটো ফাৰ্ষ্ট শিকি ল'ম ইয়াতে ওকে অনলি সেই মেথডটো বা সেই ফৰ্মুলাটো মনত ৰাখিম যাৰ সহায়ত আমি কি কৰিব পাৰিম ইজিলি চল্ভ কৰিব পাৰিম ঠিক আছে চ' চেম মই দুটা ভেক্টৰ লৈছো কম্পোনেণ্ট ভেক্টৰ a is what a is equal to ax I cap plus ay j cap plus az k cap এটা এইটো লৈছো মই দেন আৰু এটা ভেক্টৰ লৈছো এইটো হৈছে কি b so b is equal to what bx I cap plus by j cap plus bz k cap দুটা ভেক্টৰ লৈছো so ax ay az হৈছে a ৰ কম্পোনেন্ট হয় আৰু b ৰ লগত কি আছে bx by bz টো কি হয় b ৰ কম্পোনেন্ট হয় so এটো আমি ক্ৰছ প্ৰডাক্টটো কেনেকৈ কৰিম এটো এটা ফৰ্মুলা এটা আছে মনত ৰাখিলে হৈ গ'ল so আমি ফাৰ্ষ্ট এনেকৈ লিখি লৈছো তো a ক্ৰছ b তো a ক্ৰছ b is equal to what is equal to ফাৰ্ষ্ট আমি কি কৰিম এই যেকেইটা i j k আছে i j k সেইটো আমি একেবাৰে কি লিখিম একদম ওপৰৰ লাইনটো লিখি ল'ম ফাৰ্ষ্ট i j k ওকে তো ফাৰ্ষ্ট আহিব আমাৰ ইয়াত কি i cap then j cap and k cap ওকে সো আমি দুটা বক্স বনাই লম মানে দুটা লাইন দিলাম লাইনটো ড্ৰয়িং কৰি কি কৰিম ওপৰত আমি ফাৰ্ষ্ট লাইনটো আমি ড্ৰয়িং কৰিম কি ফাৰ্ষ্ট লাইনটো লিখি লম i cap j cap k cap
ওকে, তো যদি আমাৰ a ক্ৰছ b ওলাব গৈছে তেতিয়াহ'লে কি কৰিম, আমাৰ a ৰ যিখিনি আমাৰ কম্পোনেন্ট ভেক্টৰ থাকিব সেই কম্পোনেন্ট ভেক্টৰ যিকেইটা কোএফিচিয়েন্টছ থাকিব ফাৰ্ষ্ট আমি লিখি ল'ম, দেন আমি b ভেক্টৰ কেইটা লিখি ল'ম। ওকে, যদি আমাৰ b ক্ৰছ ওলাব দিয়ে তেতিয়া কিন্তু এই ৰুলটো আমাৰ এপ্লাই নহ'ব, তেতিয়া আমি কি কৰিম, যদি b ক্ৰছ a ওলাব দিয়ে তেতিয়া ফাৰ্ষ্ট আমি কি লিখি ল'ম, b ৰ যিটো আমাৰ কম্পোনেন্ট ভেক্টৰ কেইটা থাকিব ফাৰ্ষ্ট b টো লিখি ল'ম, দেন a টো আহিব। ওকে, এই বস্তু মনত ৰাখিলে হ'ল যে a ক্ৰছ b ওলাব দিলে a টোৰ ওপৰত ফাৰ্ষ্ট আমাৰ a টো আহিব, দেন আমাৰ b টো আহিব। যদি b ক্ৰছ a ওলাব দিয়ে তেতিয়াহ'লে কি হয়, ফাৰ্ষ্ট আমাৰ b ৰ ভেক্টৰ কেইটা লিখি ল'ম, তাৰপিছত a ভেক্টৰ কেইটা লিখি ল'ম। ওকে, তো ফাৰ্ষ্ট আমাৰ a কি দি আছে চাবা, তো a ৰ i কম্পোনেন্ট, ইয়াৰ যিটো i কম্পোনেন্ট যিটো কি হ'ব, i টো লিখিম, so ax, তো j ৰ কি আছে ay আৰু k ৰ কি আছে az। ওকে, এইটো মনত ৰাখিলে হৈ গ'ল। দেন আমাৰ b চোৱা, bx by and bz, এইখিনি মনত ৰাখিলে হ'ল। জাষ্ট এইখিনি হৈছে আমাৰ কি, এই ফৰ্মেটটো বনাই লৈছো, দেন আমি এটা লাইন মুখস্থ মানে মনত ৰাখিলে হ'ল। মুখস্থ কৰা বস্তু নহয় বাৰু এইবিলাক, জাষ্ট মনত ৰাখিব লাগিব, ট্ৰিকটো মই দেখাই দিম কেনেকে কৰিব লাগে, ঠিক আছে। তো ফাৰ্ষ্ট আমি কি কৰিম ইয়াতে চাবা, ইয়াত আমি ফাৰ্ষ্ট লিখিম যে ফাৰ্ষ্ট আমি এইটো কনচিডাৰ কৰিম i কেপ। তো যদি আমি i কেপ কনচিডাৰ কৰিম তেতিয়া আমি কি কৰিম, এইটো মাল্টিপ্লিকেশ্যন কৰিম, মাইনাছ দিম, তেতিয়াহ'লে এইটো মাল্টিপ্লিকেশ্যন কৰিম। কি কৈছো মই, ফাৰ্ষ্ট ট্ৰিকটো কি, যে ফাৰ্ষ্ট মই i কেপটো বাহিৰত লিখি ল'ম এনেকে, i কেপটো বাহিৰত লিখি ফাৰ্ষ্ট আমি কি কৰিম, i কেপৰ বাহিৰৰ যিকেইটা থাকি গ'ল j কেপ আৰু k কেপ, তো j কেপৰ যিটো ay আছে আৰু k কেপৰ যিটো bz আছে মানে এইটো মই কি কৰিম, মাল্টিপ্লাই কৰিম, ফাৰ্ষ্ট লিখিম তাৰপিছত মাইনাছ চিনটো দিম, তাৰপিছত মই কি কৰিম by as টো মাল্টিপ্লাই কৰি দিম। মই দেখাই দিম কেনেকে লিখিব লাগে, ঠিক আছে। তো i কেপ ইজ ইকুৱেল টু হোৱাট, ay bz মাইনাছ কিমান আছে by az, by az। ওকে, তো i কেপ ইনটু কিমান আছে, ফাৰ্ষ্ট মই এইটো মাল্টিপ্লাই কৰিলো ay bz, তাৰপিছত মাইনাছ দিলো, তাৰ by az মাল্টিপ্লাই কৰি দিলো। দেন এটা ফৰ্মুলা এটা মাইনাছ আছে, এইটো মাইনাছটো কিয় দিব লাগে থাকিব নালাগে, এটা বস্তু মনত ৰাখিলে মাইনাছটো দিলে হ'ল, ঠিক আছে। ইয়াত মাইনাছটো দি দিবা ফাৰ্ষ্ট, যিহেতু আমাৰ এতিয়া এক্সামটো বহুত ওচৰ চাপি, বেছি দিন নাই এক্সামৰ কাৰণে, চ' জাষ্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল, যাতে তোমালোকে এক্সামত গৈ কি কৰিব পাৰা, এক্সামত গৈ গোটেইখিনি ভালকে ক্লিয়াৰলি মেথছটো কৰিব পাৰা। ওকে, তো জাষ্ট এতিয়া মাইনাছটো দিবা ইয়াতে, মাইনাছটো দি মই নেক্সট কি কৰিম, এই জে কেপটো লিখিম এইবাৰ, জে কেপ। ওকে, মাইনাছ জে কেপ, তো মাইনাছ জে কেপ লিখিলে বাকী আমাৰ নিলিখা কোনো থাকি গ'ল, i কেপ থাকিল k কেপ থাকিল ন। এবাৰ আমি কি কৰিম, এইকেইটা মাজত মাল্টিপ্লিকেশ্যন হ'ব, তো এইটো বাদ দিলো এতিয়া আমি, এইকেইটা এইটো মই কি কৰি ৰিমুভ কৰি দিলো ইয়াৰ পৰা। ওকে, এইটো মই এইবাৰ লিখা নাই, ওকে এইটো নাই। এবাৰ আমাৰ কি হ'ল, জে কেপত ৰাখি দিলো, এবাৰ কোনটো ফ্ৰী হৈছে চোৱা, i কেপ আৰু k কেপ ফ্ৰী হৈছে, চ' আমি ফাৰ্ষ্ট কি কৰিম, জে কেপ ৰাখিলে কি কৰিব লাগিব, এই কম্পনেন্টটো ইয়াৰ লগত মাল্টিপ্লিকেশ্যন কৰিব লাগিব, এইটোৰ লগত, তাৰপিছত মাইনাছ দি এইটো মাল্টিপ্লিকেশ্যন চেম, মানে যিটো আমাৰ ইনভলভ নহয় সেইকেইটা মাল্টিপ্লাই কৰিব লাগিব, আমাৰ যিটো ধৰ ইনভলভ প্ৰাইচ আমি যিটো আমি লৈছো তাৰ বাহিৰে যিকেইটা কম্পনেন্ট থাকি গ'ল সেইকেইটাক আমি মাল্টিপ্লিকেশ্যন কৰিম। ওকে, তো আমাৰ এইটো হৈ গ'ল, নেক্সট আমাৰ কি আহিব চোৱা, মাল্টিপ্লিকেশ্যন কাৰ লগত কৰিব লাগিব, ax bz মাইনাছ কি থাকিব নেক্সট bx, মাইনাছ কি থাকিব bx az, মাইনাছ bx az। ওকে, দেন প্লাছ দিবা, প্লাছ দি k কেপ লিখিবা এবাৰ, তো k কেপ লিখিলে কি হ'ব, এবাৰ আমাৰ জেটো ফ্ৰী হৈ গ'ল, জেটো ফ্ৰী হ'লে কি হ'ব এতিয়া, নেক্সট আমি kটো এবাৰ লিখিব লাগিব। ওকে, তো জেটো মই লিখি দিলো, এবাৰ মই ইয়াক চাৰ্কল বনাই দিছো k কেপ, তো k কেপ থাকিলে তুমি কাৰ লগত মাল্টিপ্লিকেশ্যন কৰিবা, k কেপ থাকিলে মাল্টিপ্লিকেশ্যনটো আহিব আমাৰ কাৰ মাজত, x by and then bx ay, এইটো আহিব। ওকে, দেন চাবা এইটো কি লিখিম, k কেপ ইজ ইকুৱেল টু ax by মাইনাছ bx ay, এটা আমাৰ ফৰ্মুলাটো। তো ফাৰ্ষ্ট আমি কি কৰিছো, i কেপ ৰাখিলে মই আৰু এবাৰ দেখাই দিছো ষ্টাৰ্টিঙৰ পৰা, এইটো কেনেকে কৰিব লাগে চিম্পলি, তিনিটা বস্তু দেখাই দিছো। ফাৰ্ষ্ট ইয়াত লৈছো মই i j k, মই তিনিটা ল'ম। ওকে, তিনিটা কাৰণে তিনিটা লৈ ল'ম, দেন আকৌ এটা লৈছো i j k। ওকে, দেন আৰু এটা লৈছো মই ইয়াত i j k, তো তিনিটা লৈছো। ওকে, তো ফাৰ্ষ্ট চাবা এইটো আমাৰ কি আছিলে, ax ay আৰু az আছিলে, bx by bz আছিলে, তেনে আমাৰ কিমান আহিব চাবা, i কেপ লিখিলে ইয়াত যদি মই i কেপ লিখি দিওঁ কিমান আহিব, i কেপ থাকিলে আমি এইটো ল'লে এইটো মাল্টিপ্লিকেশ্যন মাইনাছ এইটো মাল্টিপ্লিকেশ্যন। ওকে, তো ay bz মাইনাছ
AZ BY এইটো হৈছে ফাৰ্ষ্টৰ কাৰণে আই কেপটো এইটো দেন আমাৰ সেকেন্ডটো কি আছিলে আমি জেকেপ ল'ব লাগে চাও মই আকৌ লিখি লৈছো কিন্তু AX AY AZ BX BY BZ ওকে তো ইয়াৰ ফৰ্মুলাটো কিমান আহিব ইয়াৰ ফৰ্মুলাটো আহিব ইয়াত আমি জেকেপ ল'ম ন তো জেকেপ so জেকেপ ইজ ইকুৱেল টু হোৱাট তো আমাৰ জেকেপ কৰিলে কোনটো লয় কোনটো মাল্টিপ্লিকেশ্যন কৰে AX ৰ লগত BZ আৰু BX ৰ লগত AZ AX BZ minus BX AZ এইটো হৈ গ'ল ঠিক আছে দেন থাৰ্ডটো লৈ লওঁ আমি কে কেপ তো কে কেপ ল'লে কিন্তু মাল্টিপ্লিকেশ্যন কৰিব লাগিব AX AY AZ BX BY BZ ইজিকেল কিমান আহিব ইয়াত ইয়াত আহিব আমাৰ যদি আমি কে কেপটো লওঁ আমি এইটো আমি এলিমিনেট কৰিব লাগিব এই কলামটো তো আই কেপ ল'লে এইটো কলাম জে কেপ ল'লে মাজৰ কলামটো আৰু কে কেপ ল'লে লাষ্টৰ কলামটো আমি মাল্টিপ্লিকেশ্যন আমি ইনভলভ কৰিব নোৱাৰো কেতিয়াও ঠিক আছে তো আমি কে কেপ লৈছো এবাৰ কে কেপ ল'লে কিন্তু আহিব চাবা তো কে কেপ ল'লে আমি কে কেপ লিখি লৈছো ইয়াতে তো কে কেপ লৈছো এবাৰ কে কেপ ল'লে কোনটো আহিব ইয়াত আহিব AX BY মাইনাস মানে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো সো AX BY মাইনাস BX AY এইটো আমাৰ আছে আৰু এইখিনিৰ পৰা আমি কি কৈছো এইটো ফৰ্মুলা পাইছো তোমালোকে যদি বুজি পোৱা নাই এইটো চাই ল'বা এইখিনি কেনেকে কৰিছো আই কেপ ল'লে কোনটো লৈছো জে কেপ ল'লে কোনটো কৰিছো কে কেপ ল'লে কোনটো কৰিছো গোটেইখিনি মই ধুনীয়াকে পাৰ্ট কৰাই দিছো জাষ্ট তোমালোকে চাব লাগে বুজিব লাগে পঢ়িব লাগে আৰু এক্সাম ভাল কৰিব লাগে বাস এইখিনি আৰু কিবা ডাউট থাকে আমাৰ টেলিগ্ৰাম চেনেল আছে তাত মই অলৰেডি কিউআৰ কোডটো দি দিলো তাত তোমালোকে যাবা স্কেন কৰিবা আৰু আমাৰ লিংক হবা জইন কৰিবা চেনেলত আমি তাত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দি থাকিম এক্সাম আহিছে এক্সামৰ MCQ দিম তাতে আমি ৰেগুলাৰলি ওকে আৰু এইবিলাক আমাৰ যিবিলাক ক্লাছ মেটেৰিয়েলছ থাকিব সেইবিলাক গোটেইবিলাক আমি তাত কি দিম টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে তাত গৈ চাব লাগে আৰু পঢ়িব লাগে ওকে আৰু যদি কিবা কুৱেশ্যনছ থাকে আমাক জনাব পাৰা কমেণ্ট ছেকশ্যনত আৰু নাম্বাৰ দুটা দি দিছো অলৰেডি আগৰ কিউআৰটোৰ লগত নাম্বাৰ দুটা দিয়া আছে তো তাত ফোন কৰিবা আৰু ডাউট ক্লিয়াৰিং কৰিব পাৰিবা আমাৰ লগত ইডুকেটৰ কথা পাতিব পাৰিবা আৰু তোমালোক কেনেকুৱা ভিডিঅ'ছ লাগে এইবিলাক আমাক সুধিব পাৰিবা জনাব পাৰিবা আমি একৰ্ডিং টু ইউ আমি ভিডিঅ'বিলাক কি কৰিম পাব্লিছ কৰিম ওকে ওকে আমাৰ এইখিনি আছিলে কি ইন টাৰ্মছ অফ কম্পোনেন্ট ভেক্টৰ ওকে নেক্সট আমি চাওঁ দুটা কুৱেশ্যন আছে ওকে তো তাত কি আছে ফাইন্ড দা ক্ৰছ প্ৰডাক্ট অফ দা ভেক্টৰ দুটা ভেক্টৰ দি আছে আমাৰ আগৰটো কি আছিলে আগৰটো আছিলে ডট প্ৰডাক্ট দুটা আমি নিউমেৰিকেল চাইছিলো ওকে কেনেকে কৰে ইউজিং দা ফৰ্মুলাছ এতিয়া আমি কি কৰিছো দুটা এটা কুৱেশ্যন আনিছো এইটো কি কৰিব দিছে আমাক ক্ৰছ প্ৰডাক্ট ওলাব দিছে ক্ৰছ প্ৰডাক্টৰ আৰু এটা নাম কি আছিলে ভেক্টৰ প্ৰডাক্ট আৰু এটা বস্তু মনত ৰাখিবা এই বস্তুবিলাক যেতিয়া তোমালোকে নিউমেৰিকেল কৰিব যাবা বা যেতিয়া ক্ৰছ প্ৰডাক্ট বা ডট প্ৰডাক্ট টাৰ্মবিলাক আহি থাকিব মাইণ্ডত এতিয়া লগে লগে কি কৰিব লাগে তাৰ ৰিলেটেড যিবিলাক কুৱেশ্যন থাকিব পাৰে সেইবিলাক লগে লগে তোমালোকে কি কৰিব লাগে মাইণ্ডত মনত ৰাখি মনত পেলাই ৰাখিব লাগে এজ লাইক ধৰা ক্ৰছ প্ৰডাক্ট কথাটো আহি গ'ল মোৰ মাইণ্ডত তো ক্ৰছ প্ৰডাক্ট কৰিলে তাৰ ৰিজাল্টটো কি হয় ভেক্টৰ নে স্কেলাৰ তো লগে লগে মনত ৰাখিবা যে স্কেলাৰ ভেক্টৰ কোৱান্টিটি হয় ওকে আৰু যদি ধৰ যিবিলাক আমাৰ ইউনিট ভেক্টৰ আছিলে তো আই ক্ৰছ আই কৰিলে কি হয় সেই বস্তুবিলাক মনত তোমালোকে ফুৰিব গ'লেও এনে পঢ়ি থাকিলে এনে কিবা কিবা কৰি থাকিলে সেইবিলাক কি মনত ৰাখি থাকিব লাগে মনত আনি থাকিব লাগে যে যদি মই দুটা ভেক্টৰ যদি কি কৰো ক্ৰছ প্ৰডাক্ট কৰো যে আই ক্ৰছ আই কৰিলো যে ৰিজাল্টটো কেনেকুৱা হ'ব পাৰে তো জাষ্ট তোমালোকে ইমেজিন কৰিব মাইণ্ডত তো তেতিয়া বস্তুবিলাক কি থাকে বস্তুবিলাক পাৰ্মানেণ্টলি মনত থাকে মানে পঢ়াৰ সময়তে বস্তুবিলাক মনত থাকিব নালাগে তো তোমালোকৰ ডেইলি লাইফত তো ওলাই গ'লা বা ফুৰিব গ'লা তো ফুৰিব গ'লে এই বস্তুবিলাক মনত পেলাই থাকিব লাগে এতিয়া বস্তুটো কি হৈ থাকে তোমাৰ মাইণ্ডত ৰিভাইজ হৈ থাকিব আৰু যিবিলাক বস্তু কি হয় মাইণ্ডত বাৰে বাৰে আহি থাকিব ওকে তো যিবিলাক বস্তু সদায় দেখি থব বস্তু কেতিয়া নাপাহৰো তোমালোক সবাই জানা যিবিলাক সদায় দেখা পোৱা যায় কেতিয়াও পাহৰা নাযাবা যিবিলাক বস্তু সদায় মনত পেলাই থকা যায় নাপাহৰা কেতিয়াও তো চেম বস্তু তেনেকুৱা মানে তুমি পঢ়ি টেবুলত গৈছা মানে সেইখিনি সময়তে যে মনত পেলাবলৈ তেনেকুৱা নহয় বেলেগ সময়তো তুমি ধৰ এনে ফ্ৰী এনে বহি আছা কিবা কৰি মোবাইলটো তোমাৰ লগত আছে মোবাইলটো তোমাৰ ধৰ মোবাইলটো তুমি অলপ সময় বন্ধ কৰি কি কৰিব পাৰা সেই বস্তুবিলাক চাব পাৰা বা এইবোৰ বস্তু মনত পেলাব পাৰা মনত পেলালে কি হ'ব বস্তুবিলাক পাৰ্মানেণ্ট হ'ব মাইণ্ডত তো পাৰ্মানেণ্ট হ'লে কি হয় তোমাৰ এক্সামত কেতিয়াও কনফিউজন নহয় এনেকুৱা নহয় চায়েন্স বোলা বস্তু স্পেচিয়েলি ফিজিক্সৰ কথাটো কৈছো ফিজিক্স ইজ নট লাইক দা তুমি এক্সাম আহিছে তুমি পঢ়িছা পুৰা সেনেকে নহয় মানে ফিজিক্সটো তুমি লাগি থাকিব লাগিব ফিজিক্সৰ লগত নট অনলি ফিজিক্স কেমেষ্ট্ৰি মেথছৰ লগত লাগি থাকিব লাগিব চায়েন্সটো সেইকাৰণে কি হয় ডেডিকেটিভ ষ্ট্ৰীম হয় এইটো কি হয় তুমি চায়েন্স যদি লৈছা তোমাৰ ভালকে পঢ়িব লাগিব পঢ়িবা মানে কি আল্টিমেটলি লাগি থাকিব লাগিব লাগি থাকিলে ৰিজাল্টটো ভাল হ'ব তুমি সেই এক্সামৰ দুদিন আগত পঢ়িছা তো তুমি মুখস্থ কৰিছা লিখিছা এক্সাম সেনেকুৱা নহয় চায়েন্স ইজ নট লাইক ডেট চায়েন্স যদি তোমালোকে লৈছা ফিজিক্স কেমেষ্ট্ৰি তোমালোকে লাগি থাকিব লাগিব লাগি থাকিলে কি হ'ব ৰিজাল্টটো ভাল হৈ যাব মেইন কথাটো সেইটো আৰু লাগি থকা মানে কি বস্তুবিলাক যিমানে লাগি থাকিবা সিমানে তোমাৰ ব্ৰেইনৰ কি হ'ব কেটচিং পাৱাৰটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু কেটচিং পাৱাৰটো যিমানে বাঢ়িব তোমাৰ সিমান এক্সাম লিখিব পাৰিবা মেইন কথাটো সেইটোৱে ওকে তো আমাৰ এইটো কেনেকুৱা হয় চাবা ফাইণ্ড দা ক্ৰছ প্ৰডাক্ট অফ দা ভেক্টৰ তো ক্ৰছ প্ৰডাক্টৰ ফৰ্মুলাটো আমাৰ কি আছিলে a ক্ৰছ b ইকুৱেল হোৱাট মডুলাছ অফ a মডুলাছ অফ b sin থিটা এন কেপ আছিলে ওকে তো আমি সেইটো ফৰ্মুলা এপ্লাই কৰিব পাৰো
সেইটো ফৰ্মুলা ইয়াত আমি এপ্লাই নকৰো এতিয়া। আমাৰ যিটো ফৰ্মুলা লাষ্টত আমি পাই গলো, সেই ফৰ্মুলাটো কি আছিলে? a ক্ৰছ b। আমি যে এটা বক্সত যে লিখিছিলো i কেপ জে কেপ কে কেপ, সেইটো ফৰ্মুলা এপ্লাই কৰি দিম ইয়াতে। ঠিক আছে? অকে, চ কেনেকে কৰিব লাগে এইটো। সলিউশন এটো আমাৰ কি দিয়া আছে? এটো দিয়া আছে 3i কেপ প্লাস 2j কেপ প্লাস 2k কেপ। b ইকুয়াল কিমান হয়? b ইকুয়াল হয় i কেপ প্লাস 3j কেপ প্লাস 2k কেপ। ওকে, তো আমাৰ কেনেকুৱা হয়? a ক্ৰছ b, a ক্ৰছ b লা পঢ়িছিল ন? তো a ক্ৰছ b তো এনেকৈ লিখি লবা। a ক্ৰছ b ইকুয়াল হোৱাট? এনেকৈ লিখিবা। ফার্স্ট আমাৰ নিয়মটো কি আছিলে? যিকেইটা আমাৰ কম্পোনেন্ট আছিলে, কম্পোনেন্ট লিখি ল'ব লাগিব না আগতে। এটা বস্তু নাপাহৰিবা কেতিয়াও। এটা পাহৰিলে এইটো গোটেই এইটো গ'ল আৰু, ক্ৰছ কৰা নাথাকে ইয়াত আৰু। তো গোটেইখিনি তোমাৰ পাহৰি যাবা, এইটো যে মনত নাথাকে। তো এইটো মনত ৰাখিব লাগিব ফাৰ্স্ট। ওকে, তো a ক্ৰছ b মানে কিমান হয়? i j k টো ফাৰ্স্ট লিখি ল'ব লাগিব। i কেপ j কেপ n k কেপ তো লিখি ল'ব লাগিব। ওকে, এণ্ড দেন ফাৰ্স্ট মই কি, আমি a ক্ৰছ b বুলি কৈ গৈছো ন? তো a ক্ৰছ b হলে তুমি a ৰ যিকেইটা কম্পোনেন্ট হয় ফাৰ্স্ট লিখি ল'ব লাগিব। এণ্ড দেন b ৰ কম্পোনেন্ট কেইটা লিখিব লাগিব। ওকে, তো ফাৰ্স্ট আমাৰ a কম্পোনেন্ট কোনকেইটা আছে? a কম্পোনেন্ট দিয়া আছে কি কি? তো ফাৰ্স্টটো চোৱা, 3 দিয়া আছে, 3 2 and 2। ওকে, এইটো হৈ গ'ল। এণ্ড দেন b ৰ কাৰণে কি দিয়া আছে? i কেপ। i কেপ মানে কি হয়? ইয়াত মানে ওৱান এটা থাকে, এইটো নিলিখো জেনেৰেলি। তো অনলি যদি সিঙ্গল i কেপ থাকে বা সিঙ্গল j কেপ থাকে বা k কেপ থাকে, তাৰ আগত আমি কি লিখি দিওঁ? 1 লিখি দিওঁ। ওকে, i কেপ মানে কি? এইটো 1 হয়, তো 1 লিখি ল'বা ইয়াতে। তো 1 3 আৰু 2 হৈ গ'ল। যদি তোমাৰ b ক্ৰছ a থাকিলে তেতিয়া কি হ'ল হয়? b ক্ৰছ a থাকিলে আমি এইকেইটাৰ ওপৰত লিখিলো হয়, সেইটো তলত লিখিলো হয়। কাৰণ আমি a ক্ৰছ b ওলাব দিছে ন? ফাইন্ড দা ক্ৰছ প্ৰডাক্ট অফ দা ভেক্টৰ a ক্ৰছ b। ওকে, সেইটো ওলাব দিছে। তো নেক্সট চাবা, i কেপ। তো i কেপ লিখিলে আমাৰ কি হয়? কাৰ মাজৰ মাল্টিপ্লিকেশ্যন এইটো, কাৰণ এইটো গুচি গ'ল ন? এইটো গুচি গ'লে আমাৰ এইটো আৰু এইটো মাল্টিপ্লিকেশ্যন। তো কিমান আহিব? ফাৰ্স্ট লিখা 2 into 2 মানে 4 মাইনাস 6। ওকে, হৈ গ'ল। তেন তুমি মাইনাস দিয়া, একৰ্ডিং টু ফৰ্মুলা আমাৰ মাইনাস আছিলে, মাইনাস লিখি দিয়া, মাইনাস j কেপ। তাৰপিছত কি লিখিবা দেন? এইটো লিখিবা, এইটো ললে কি হ'ব? এইটো তোমাৰ এইটো ৰিমুভ কৰিব লাগিব এতিয়া। ঠিক আছে, এইটো ৰিমুভ কৰি দিয়া। এইটো আমাৰ নাই এতিয়া, এইটো আমাৰ কি হয়? এইটো ফ্ৰী হৈ গ'ল। তো দিস ইজ i কেপ। তো j কেপটো ইনভলভ কৰাব লাগিব এতিয়া। তো j কেপ ইনভলভ কৰালে কি হ'ব? এইটো মই বুজি দিছো। ওকে, দেন চাবা j কেপ। তো j কেপ হলে কোনটো মাল্টিপ্লিকেশ্যন হ'ব? 3 into 2 and then 1 into 2। so 3 into 2 মানে কিমান হ'ব? 6 minus 2 প্লাস k কেপ কিমান আহিব? k কেপ এইটো কিমান আহিব? তো k কেপ লিখিলে আমাৰ এইটো ফ্ৰী কৰি দিয়া এবাৰ। দিস ইজ ফ্ৰী। এইটো যদি ফ্ৰী হয়, আমাৰ থাকিলে কি দিয়া? k কেপ থাকিলে এইটো চাবল কৰি দিয়া। তাৰপিছত কি হ'ব? এইটো যদি চাবল কৰিছো, এইটো আমাৰ মানে মাল্টিপ্লিকেশ্যন ইম্পৰ্টেণ্ট নহয়, লাষ্ট কলামটো। সো আমাৰ কোনটো আহিব এবাৰ? 3 into 3 minus 1 into 2 কিমান আহিব? 3 into 3 মানে কিমান হয়? 9। তো 9 minus 2 এইটো আহি গ'ল ৰিজাল্ট, 9 minus 2। ঠিক আছে, দেন যদি মাইনাস কৰা 4 minus 6 মানে কিমান হয়? 4 minus 6 is equal to what? minus 2i cap। ওকে, minus 2i cap প্লাস, সরি প্লাস নহয় মাইনাস আহিব, মাইনাস 6 minus 2 কিমান আহিব? 4 j cap। ওকে, প্লাস 9 minus 2 7, তো 7 k cap। এইখিনি আমাৰ ৰিজাল্ট হয়। তো আমি অলৰেডি পাই গলো। চোৱা, আগতে আমি কি কৈছিলো যে দুটা ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট কৰা হয়, তাৰ ৰিজাল্টটো কি হয়? ৰিজাল্টটো কি হয়? ভেক্টৰ নে স্কেলাৰ? তো ভেক্টৰ হয়। সো চাবা, এইটো আমাৰ দুটা ভেক্টৰ লৈছিলো, ক্ৰছ প্ৰডাক্ট কৰিলো, ৰিজাল্টটো আকৌ ভেক্টৰ হয়। কেনেকৈ গম পালো ভেক্টৰ হয় বুলি? এইটো বিকজ i cap j cap k cap গোটেইকেইটা ভেক্টৰ হয়। তো দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰিলে ৰিজাল্টটো ভেক্টৰ, আৰু দুটা ভেক্টৰ যদি আমি ডট প্ৰডাক্ট কৰো, ৰিজাল্টটো কি হয়? স্কেলাৰ হয়। এইবিলাক একদম ডাঙৰ ইম্পৰ্টেণ্ট হয়, মানে বহুত ডাঙৰ ডিফাৰেন্স হয় ডট প্ৰডাক্ট আৰু কি হয়? ক্ৰছ প্ৰডাক্টৰ মাজত। ওকে, এইটো হৈ গ'ল আমাৰ, এইখিনি আমাৰ আছিলে নিউমেৰিকেলটো ইয়াৰে। ওকে, নেক্সটটো চাবা, তো আমাৰ এংগল সুধিছে। তো এংগলটো কিমান হয়? আমাৰ দুটা দিয়া আছে যে ফাইন্ড দা এংগল বিটুইন দা ভেক্টৰস। এটা কিমান হয়? আমি ফার্স্ট লিখি ল'ব। এংগলটো আমি কেনেকৈ উলিয়াম? ফার্স্ট কথা সেইটো, ফার্স্ট এংগলটো উলাব লাগিলে আমাৰ ফৰ্মুলাটো কোনটো হয়? ডাইৰেক্টলি আমি পোৱা নাই তালে ফৰ্মুলা এংগল উলোৱা। তো আমি এংগল উলাই কেনেকৈ উলিয়াম? এংগল যদি উলাব লগা হয়, a ক্ৰস b কৰি দিলো আমি। a ক্ৰস b ইজ ইকুৱেল টু হোৱাট? মডুলাস অফ a মডুলাস অফ b sin থিটা n ক্যাপ। এটা ভেক্টৰ হয়। তো আমি কি কৰিব লাগিব? এংগল লাগিব ন? এংগল লাগিলে কি কৰিব লাগিব? তুমি এইটো মডুলাস লৈ দিবা। এজ এ হল মডুলাস লবা, এজ এ হল মডুলাস ললে দেন আমাৰ কি থাকিব? a b sin থিটা, এই n টো গুচি যাব, এই যেটো n আছে n টো নোহোৱা হৈ যাব। আৰু n টো নোহোৱা কিহৰ কাৰণে কৰিছো? বিকজ আমি এংগল ওলাব লাগিব। ঠিক আছে, তো আমি কি কৰিম? নেক্সট স্টেপ আমি কৰিব লাগিব এইটো, তুমি ফাৰ্স্ট হেৰি কৰিবা sin থিটা ইজ ইকুৱেল টু হোৱাট? sin থিটা ইজ ইকুৱেল টু
a cross b divided by modulus of a modulus of b থাকি গ'ল এইটো এইখিনি আৰু যেতিয়া আমি এইটো কি কৰিম থিতাটো এইফালে ৰাখিম আৰু আমি কি কৰি ফেলে লৈ দিম আমি সাইন ইনভার্স লৈ ল'ম সো সাইন ইনভার্স ল'লে আমাৰ এংগলটো আহি যাব অটোমেটিক্যালি ঠিক আছে তো ফার্স্ট আমি কৰিব লাগিব চাবা এংগলটো যদি ল'ব লগা হয় ফার্স্ট আমি ল'ব লাগিব এর মডুলাস মানে যেটো a ভেক্টৰ দিছে a ভেক্টৰটো মডুলাস ল'ব লাগিব দেন b ভেক্টৰটো মডুলাস ল'ব লাগিব তাৰপিছত a ক্ৰস b কৰিব লাগিব সিহঁতৰ a ক্ৰস b কৰি তাৰ মডুলাসটো ল'ব লাগিব ঠিক আছে তো ফার্স্ট আমি লওঁ a ক্ৰস b মডুলাস a ক্ৰস b টো কৰি লওঁ তো a ক্ৰস b কিমান হয় ফার্স্ট চাবা a ক্ৰস b ইকুৱেল টু আমাৰ এইটো আছিলে কি i cap j cap n cap ওকে তো a কিমান দি আছে চোৱা a দি আছে 1 i cap ৰ কম্পোনেন্টটো 1 দি আছে j ৰ কিমান দি আছে 2 k ৰ -1 দি আছে মানে একো নাই মানে -1 ওকে কাৰণ মাইনাস আছে না তো i ৰ কিমান আছে i ৰ দি আছে -1 j ৰ দি আছে 1 আৰু k ৰ দি আছে -2 ওকে আগৰ ফৰ্মুলা এপ্লাই কৰা সো i cap ল'লে কিমান হ'ব এই দুটা তো 2 * -2 -4 1 * -1 হয় বাট ফৰ্মুলা এটা মাইনাস আছে ন এই মাইনাসটো ইয়াৰ ৰিজাল্টৰ মাইনাসটো মাইনাসে মাইনাসে প্লাস হৈ যাব তো 1 ওকে দেন -j ইকুৱেল টু what কিমান আহিব j ল'লে তো 1 * -2 তো -2 ৰিজাল্ট তো মাইনাস এই মাইনাস মাইনাসে প্লাস হচ্ছে 1 * 1 1 ওকে মাইনাস মাইনাসে প্লাস ওকে হয়ে গেল এটো দেন প্লাস কে ক্যাপ বলে কিমান আহিব তো 1 * 1 1 দেন মাইনাস কিমান আহিব ফৰ্মুলাৰ মাইনাসটো থাকিব -1 * 2 -2 তো মাইনাসে -2 আৰু এই মাইনাসটো কি হ'ব প্লাস হৈ যাব তো 2 তো হৈ গ'ল এইখিনি দেন ইয়াত থাকিব -3 i cap -3 i cap এটো কিমান আহিব মাইনাসে প্লাস তো -3 তো -3 মাইনাসে প্লাস কিমান আহিব তো +3 j cap -3 i cap তারপর +3 j cap দেন again +3 k cap আমাৰ এখিনি আহি গ'ল এখিনি আমাৰ আহি গ'ল এতিয়া সো এটা আমাৰ কি হ'ল এটা আমাৰ আছিল a cross b ৰ ৰিজাল্টটো ঠিক আছে আমাৰ এই যে আছিল a cross b ওলাব লাগিব নহয় ইয়াতে a cross b টো হৈ গ'ল বাট ইয়াৰ মডুলাসটো ল'ব আছে এতিয়া মডুলাস এটা ভেক্টৰৰ মডুলাস কেনেকৈ লয় এটা ভেক্টৰৰ মডুলাস কেনেকৈ উলিয়াব পাৰো ঠিক আছে এটা ফাৰ্স্ট চাই লও দিয়া মডুলাসটো কেনেকৈ ওলাই সহজ এটা ভেক্টৰ দিয়া আছে ওকে এটা ভেক্টৰ দিয়া আছে a আজিকালি কিমান হয় ax i cap plus ay j cap plus az k cap এইখিনি আমাৰ দিয়া আছে ঠিক আছে তো এই যে আমি মডুলাস ল'ব লগা হয় if you want to find a modulus কেনেকৈ হ'ব মডুলাস অফ a লগে কি দিবা এটা ৰুট দিবা একদম মনত ৰাখিবা এনেকে সিদ্ধা মনত ৰাখিলে হ'ল একো কৰিব নালাগে ইয়াতে জাস্ট মনত ৰাখিবা আৰু এক্সামত যাবা জাস্ট লিখি দিবা এনেকে প্ৰেক্টিস কৰি লিখিবা বাৰু সেইটো বেলেগ কথা ওকে তো ইয়াক তুমি স্কয়ার কৰি দিবা x স্কয়ার প্লাস ay স্কয়ার গোটেইকেইটা কম্পোনেন্ট কি কৰি দিবা স্কয়ার কৰি দিবা হৈ গ'ল মডুলাস যদি তোমাৰ বি ভেক্টৰটো দিয়ে কি হ'ব যদি মই এনেকে দিওঁ বি ভেক্টৰটো যদি মই বি ভেক্টৰটো দিওঁ কেনেকুৱা হ'ব সো বি ভেক্টৰ ইকুৱেল টু হোৱাট যদি পি লওঁ আমি কেনেকুৱা হ'ব bx i cap plus by j cap plus bz k cap ইয়াৰ যদি মই মডুলাস ল'ব লাগে কি হ'ব তেতিয়া modulus of b vector is equal to what root over again bx square plus by square plus bz square এইটো হয় সো মডুলাসটো আমি এনেকে লওঁ তো আমাৰ a cross b মডুলাস ল'ব লগা আছিলে তো ইয়াত মডুলাসটো লৈছো ইয়াত এনেকে তো a cross b আমাৰ কিমান দিয়া আছিলে ফাৰ্স্ট এইটো তো a cross b আমাৰ দিয়া আছিলে a cross b আমাৰ কিমান পাইছিলো I think -3 okay -3 i cap plus 3 j cap plus 3 k cap okay so modulus of a cross b কেনেকৈ লিখি modulus of a cross b just simply take the root over and the square of the all components okay কিমান আছে ইয়াতে -3 square plus 3 square plus 3 square okay এটো কিমান আহিব 9 plus 9 plus 9 কিমান আহিব 27 so root over 27 okay then আমাৰ কি আছিল নেক্সট আমাৰ মডুলাস অফ a আছিল ন মডুলাস অফ a কিমান হয় মডুলাস অফ a হ'ব root over কিমান আছিল ভ্যালু কেইটা a ভ্যালু কেইটা কিমান আছিল 1 to -1 এইকেইটা
1 sorry 1 ইয়াতে 1 থাকিব 1 2 -1 ইয়াত -1 আছে 1 2 -1 1 2 -1 কিমান আহিব root over 1 plus 2 plus 1 is equal to what root over 6 similarly b টো কিমান আছে b টো চাই লও b is equal to what b টো আমাক দিয়া আছে -1 1 -2 -1 1 -2 square so ultimately কিমান হ'ব ৰিজাল্টটো আহিব ইয়াৰে 1 -1 square 1 -1 square কৰিলে 1 আহিব 1 square 1 -2 square 4 তো ultimately কিমান আহিব ইয়াৰ ৰিজাল্টটো 1 plus 4 is equal to what root over 6 তো আহি গ'ল গোটেইখিনি তাৰপৰা কিমান আহিলে modulus of a cross b root over 27 modulus of a root over 6 আৰু modulus of b কিমান দিছে root over 6 কেম পালো root over 6 so এখিনি আমি এতিয়া লিখি দিলে হ'ল নেক্সট পেজত লিখি আছে ওকে নেক্সট আমাৰ ফৰ্মুলাটো কি আছিল since sin theta is equal to what sin theta is equal কিমান আছিলে a cross b modulus of a cross b divided by modulus of a modulus of b এইখিনি আমাৰ আছিলে তো modulus of a cross b কিমান পালো root over 27 আৰু modulus of a কিমান আছিলে root over 6 আৰু root over 6 so এইখিনি যদি ক্যালকুলেশন কৰো কিমান আহিব এইখিনি ক্যালকুলেশন কৰিলে তলত থাকিব তলত আবার আমাৰ কিমান আহিব তলত আহিব আমাৰ root over 36 মানে কিমান আহিব ultimately root over 27 divided by 6 okay then sin theta কিমান পাই গলো আমি root over 27 by 6 এটো যদি ডিভাইড করি কিমান আহিব তো আমি এখানে পাই গলো sin theta ইকুয়াল কিমান আহি গল root over 27 divided by 6 so root over 27 এর ভ্যালুতে কিমান হয় so sin theta ইকুয়াল টু root over 27 ভ্যালুতে কিমান হয় 5 ফর্মুলা যে ক্যালকুলেটর ইউজ কৰি চাব পাৰা বাট এক্সামত যেটো ক্যালকুলেটর কৰিব লব নিদিয়ে তো এক্সামত যেগুলা ভ্যালু আহিব না ইয়াত ভ্যালুগুলা কি হ'ব ডাইৰেক্টলি পোৱা ভ্যালু আহিব মানে এক্সামত যেটো ক্যালকুলেটর ইউজ কৰিব নিদিয়ে তো কি কৰিব এক্সামৰ পেপাৰখনো কি হ'ব যিবিলাক নিউমেৰিকেলছ থাকে জেনাৰেলি কি কৰে উইথাউট ক্যালকুলেটর কৰিব পৰাকে দি দিয়ে তো তোমাৰ যেটো মই এইটো ক্যালকুলেটর কৰিব পৰা অৱস্থাত নাই তো মই তো ভ্যালুটো তোমালোক লিখি দিম তো তোমালোক যেতিয়া এক্সামত কৰিবা তোমালোকে পাই যাবা নাপালে হয়তো মানে কি হয় বস্তুবিলাক যেটো তোমাৰ সেই ভ্যালুবিলাক ইজি কে আহি যাব ন তো ইজি আহি গলে কি কৰিব পাৰিবা তো ডাইৰেক্টলি তোমালোকে ভ্যালুটো মনত ৰাখি বা ইজি ভ্যালুটোৰ বা ৰুটটো লৈ তোমালোকে ক্যালকুলেট কৰিব পাৰিবা ঠিক আছে ওকে ইয়াৰ ভ্যালুটো আহিব কিমান root over 27 এর ভ্যালুটো আহিব 5.19 divided by 6 is equal to কিমান আহিব তাৰ ৰিজাল্টটো 0. এই ডিভাইড কৰা যায় ৰিজাল্টটো কিমান আহিব 0.6 ওকে তো দেন নেক্সট চাবা এয়া যদি মই এংগল লাগে না আমাৰ মেইন পারপাসটো হৈছিল এংগল লাব লাগিছিল তো এংগলটো কিমান হ'ব থিটা তো থিটা ইকুয়াল কিমান হয় sin inverse ইকুয়াল হোৱাট 0.86 so sin inverse 0.86 এর ভ্যালুটো কিমান হয় তো নিয়ারলি 60 ডিগ্রি হয় এর ভ্যালুটো নিয়ারলি 60 ডিগ্রি হয় তো আলটিমেটলি আমাৰ এনসারটা কিমান আহি গল therefore our answer is what এনসারটা কিমান আহি গল এংগলটো কিমান আহি গল থিটা is equal to no actually nearly equal to theta nearly equal to কিমান হয় 60 ডিগ্রি হয় this is our answer okay তো আমাৰ এইটো আছিল কি ক্রস প্রোডাক্ট কৰা এটা নিউমেৰিকেল প্ৰবলেম হয় তো আমি কি চালো এতিয়া আমি ফার্স্ট চালো ডট প্রোডাক্ট আর স্কেলার প্রোডাক্ট চালো এন্ড দেন আমি কি চালো দেন আমি চালো ক্রস প্রোডাক্ট আর ভেক্টর প্রোডাক্ট চালো আৰু এটা আমি নিউমেৰিকেল কৰিলো তো আৰু মই কেইটামান নিউমেৰিকেল আনিম ইয়াতে ঠিক আছে জাস্ট যেটো আমি আজি ফৰ্মুলা খিনি চাইছো তো বেছি মই নিউমেৰিকেল কৰা নাই বিকজ বেছি নিউমেৰিকেল কৰাব গলে কি হ'ব তোমালোকৰ অলপ খেলি মেলি লাগিব ওকে বহুত খিনি ইনফৰমেশন ইয়াত দিয়া গৈছে তো গোটেইখিনি বস্তু অলপ মানে কি হয় অলপ মানে যেটা আগতে এইবিলাক বস্তু পোৱা নাই কেতিয়াবা 10ত বা 9ত কেতিয়াবা পোৱা নাই তো অলপমান কি হয় অলপমান কনফিউজিং হয় তোমালোকৰ কাৰণে তো কি কৰিবা এইখিনি ভিডিও এই ভিডিওটো বাৰে চোৱা আৰু যিখিনি মই কৰা দিছো সেইখিনি চোৱা নেক্সট ক্লাছত মই কি কৰিম মই আৰু কেইটামান ভিডিও আনিম আৰু কেইটামান কি কাৰণে ভিডিও আনিম অনলি ফৰ দা নিউমেৰিকেলছ ইউজিং দা ক্ৰছ প্ৰডাক্ট এণ্ড দা ডট প্ৰডাক্ট ওকে তো সেই নিউমেৰিকেল যেতিয়া কৰিম আমি বা যেতিয়া মই বুজাই দিম তোমালোকৰ কাৰণে এটা হোমৱৰ্ক ৰাখিম তাতে তো তোমালোকে নিজে কৰি সেইখিনি এনসাৰখিনি দিবা তেতিয়া মই গম পাম যে তোমালোকে বুজি পাইছা আৰু যদি তোমালোকে যদি এনসাৰ দিব পৰা নাই তেতিয়া গম পাম যে তোমালোকে বুজি পোৱা নাই তো আৰু মই কেইটামান এতিয়া ভিডিও মই কি কৰিম তোমালোকৰ কাৰণে লৈ আনিম ঠিক আছে তো আজিৰ কাৰণে আমাৰ এইখিনি আছিলে তো তোমালোকে এই কুইবাৰ চাই থাকিবা আৰু ইয়াৰ যিবিলাক ভিডিও যিবিলাক তোমালোকে কি কৰিবা প্ৰতিটো ভিডিও তোমালোকে চাবা চালে কি হ'ব তোমালোকৰ যিটো এক্সাম আহি আছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট এক্সামটো তোমালোক গোটেইখিনি সহজ হৈ যাব আমাৰ অনলি ফিজিক্সৰ বুলিয়ে নহয় গোটেইবিলাক সাবজেক্টৰ পৰা ভিডিও গৈ আছে ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়'লজি চবৰে ভিডিও গৈ আছে তো তোমালোক চববিলাক চোৱা আৰু চববিলাক কি হয়
গোটেইবিলাক কি হয়? চ' গোটেইবিলাক এক্সাম পাৰপাছ ভিডিঅ' হয়। ত' আমাৰ তাত একো থিয়ৰী ষ্টাৰ্টিঙৰ থিয়ৰী শিকোৱা নাই। তাত যিখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, একৰ্ডিং টু এথিক্স চিলেবাছ, সেই আৰু যিখিনি আমাৰ অলৰেডি এক্সামত আহি আছে, যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অলৰেডি আহি আছে, চ' সেইখিনিৰ ওপৰত বেছ কৰি মানে কি কৰিছো আমি ভিডিঅ'বিলাক বনাইছো, যাতে তোমালোকৰ এক্সামত কি হয়, অলপ সময় পঢ়িবা, অলপ মানে চাই বস্তুবোৰ কি কৰিব পাৰা, এটেম্প কৰিব পাৰা এক্সামত গৈ। ঠিক আছে? ত' তোমালোকে চেনেলটো চাই থাকিবা, ভিডিঅ'বিলাক চাই থাকিবা। ত' আজিলৈ ধন্যবাদ। নেক্সট ক্লাছত আৰু এটা ভিডিঅ'ৰ সৈতে লগ পাম তোমালোকক।